Hello everyone. সকলোকে স্বাগতম জনাইছো ই শ্ৰেণীৰ আজিৰ নতুন এটা নতুন ক্লাছলে ইতিমধ্যে আগতে আমি কি পঢ়ি আছিলো বহুপদ চেপ্টাৰটো পঢ়ি আছো আমি আগতে কেইটা চেপ্টাৰ পাৰ্ট শেষ কৰিলো দুটা পাৰ্ট আগতে অলৰেডি আমাৰ কমপ্লিট হৈছে আজি আমাৰ কি থাৰ্ড পাৰ্ট আমি আগৰ দুটা পাৰ্টত আমি কি শিকিছিলো আমি আগৰ দুটা পাৰ্টত শিকিছিলো বহুপদ কি হয় বহুপদৰ মাত্ৰা কি হয় ফিৰ তাৰ পিছত শিকিছিলো বহুপদৰ প্ৰকাৰবোৰ কি আছিল আৰু কি শিকিছিলো আমি বহুপদৰ মান কেনেকৈ ওলায় তাইছত আমি শিকিছিলো ভাগশেষ উপপাদ্য মনত আছে নে গোটেইবোৰ আশা কৰিছো তোমালোকে আগৰ ভিডিঅ'বোৰ চাইছা যদি চোৱা নাই ভিডিঅ'বোৰ আগৰ পাৰ্টবোৰ এবাৰ চাই লবা তাইছত এই ভিডিঅ'টো চাবা ঠিক আছে আমি আজি কি পঢ়িম আজি আমি পঢ়িম বহুপদৰ উৎপাদক বিশ্লেষণ আমি চাম যে বহুপদৰ উৎপাদক বিশ্লেষণ কেনেকৈ কৰেনো আমি এইটো প্ৰথম এক্সাম্পল এটা লৈ চাও যে এইটো ধৰা তোমাক বহুপদ এটা দিয়া আছে ঠিক আছে এই বহুপদটোৰ কি লাভ আছে তোমাক উৎপাদক বিশ্লেষণ কৰিব দিছে আমি উৎপাদক বিশ্লেষণ কেনে কৰিম নো বহুপদৰ কি কৰিম চাও প্ৰথমতে কি কৰিবা এই কনস্ট্যান্ট নম্বৰটো চাবা ধ্ৰুবক সংখ্যাটো কি ইয়াত ধ্ৰুবক সংখ্যাটো তোমাৰ 3 আৰু কি চাবা এই x স্কয়াৰৰ লগত যেটো লাগি থাকিব x স্কয়াৰৰ হওক চাবা x স্কয়াৰৰ হওক কিমান x স্কয়াৰৰ হওক 2 এই 3 আৰু 2 পূৰণ কৰা কৰিলে কিমান পাম কোৱাচোন 3 আৰু 2 পূৰণ কৰিলে আমি 6 পাম ন 6 এই 6 তুমি প্ৰথমতে উৎপাদক গিটা উলাই লোৱা 6 উৎপাদক গিটা উলালে কি হ'ব 1 * 6 আৰু কিৰে যাব 2 * 3 আৰু কিবাৰে যাব নেকি আৰু একৰে না যায় এতিয়া আমি কি চাব লাগিব এই x ৰ লগত যেটো হওক আছে x ৰ হওক কিমান এই x ৰ হওক ইয়াত +1 তো আমি এই যে উৎপাদক গিটা পালো এই উৎপাদক গিটা ব্যৱহাৰ কৰি কিনে আমি এনেকুৱা এটা পেয়াৰ লম যাতে ইয়াত +1 পাও কি কৰিলে +1 পাম চোৱাচোন ইয়াত যদি আমি 1 - 6 কৰি কিমান পাম -5 এটোটো লব নোৱাৰো কাৰণ +1 লাগে যদি 1 + 6 কৰো 1 + 6 কৰিলে কিমান পাম 7 পাম এটোও লব নোৱাৰো আৰু বাছি থাকিল কি আমাৰ তাত এটা এটা লব পাৰো আমি 2 + 3 2 + 3 ললে কি হ'ব কোৱাচোন 5 এটো আমি লব নোৱাৰো তো বাছি থাকিল কিমান আমাক 1 লাগে +1 কাৰণে আমি কি কৰিব পাৰো 3 - 2 যদি কৰো আমি +1 পাম ন মানে আমি কোনটো পেয়াৰ লম আমি লম এই পেয়াৰটো বুজি পালা এটো তো এটো এতিয়া কি কৰিম আমাক কি দিয়া আছে 2x² + x - 3 তো প্ৰথম কি কৰা 2x² টো 2x² এ লিখা ঠিক আছে তাইছত চোৱা আমাক +x লাগে +x কাৰণে এটা চোৱা ইয়াত যদি আমি -2x + 3x দিও কিমান পাম -2x + 3x দিলে আমি +x এ পাম আৰু কি আছে বাকি থাকিল আমাৰ -3 বুজি পালাখিনি তো এতিয়া এটো চোৱাচোন এই দুটাৰ পৰা কি কমন আহিব এই দুটাৰ পৰা কি কমন আহিব এই দুটাৰ পৰা কমন আহিব 2x কমন আহিল 2x কমন আহিল ইয়াত বাচিব কিমান ইয়াত বাচিব x আৰু ইয়াত বাচিব 2 তো x - 2 আৰু এই দুটাৰ পৰা কি কমন আহিব চোৱাচোন বা ইয়াত 2 টো ওলাই গল 2 টো ওলাই গল ইয়াত বাচিব কিমান ইয়াত বাচিব অকল 1 2 টো ওলাই গল গটিকে ইয়াত বাচিব 1 ইয়াত থাকিব x - 1 আৰু এই দুটাৰ পৰা চোৱাচোন কি কমন আহিব এই দুটাৰ পৰা 3 এটা কমন আহিব 3 টো কমন আহিলে এটো কিমান হৈ যাব এটো হৈ যাব x - 1 এটা আমি কি কৰিম এবাৰ x - 1 টোক লিখিম এবাৰ x - 1 টোক লিখিলো আকৌ নেক্সট পাৰ্টত কি কৰিম চোৱা ইয়াত আছে 2x টো লিখি ললো আৰু ইফালে কি আছে +3 তো +3 তাৰ মানে আমি 2x² + এটো কি বুলি লিখিব পাৰো উৎপাদক বিশ্লেষণ কৰিলে কি হৈ যাব এটো হৈ যাব 2x + 3 * x - 1 বুজি পালা না এটো কেনেকৈ উৎপাদক বিশ্লেষণ কৰে মই আৰু এবাৰ কৈ দিছো কি কৰিলো প্ৰথমতে আমি এই কনস্ট্যান্ট নামটো বা ধ্ৰুবক টাৰ্মটো চালো ধ্ৰুবক টাৰ্মটো কিমান 3 দিয়া আছে বা 3 তাৰপিছত আৰু কি কৰি আমি x² ৰ হকটো চাম ইয়াত x² ৰ হক কিমান 2 এই দুটা প্ৰথমতে পূৰণ কৰি লম 3 2 গুণ কিমান 6 তাত এই 6 টোৰ কি কৰিম আমি উৎপাদক বিশ্লেষণ কৰিম 6 উৎপাদক বিশ্লেষণ কৰিলে কি হ'ব 1 * 6 তাৰপিছত আৰু 2 * 3 এতিয়া কি কৰিম এই যে উৎপাদক বিশ্লেষণ কৰি ললো তাৰে আমি যিকোনো এনেকুৱা এটা পেয়াৰ লম এনেকুৱা এটা জোড়া লম যাতে আমি কি কৰিব পাৰো
সেই দুটাক যোগ বিয়োগ কৰি কিনে এই মাজৰ যিটো এক্সৰ হক আছে এক্সৰ হক কিমান আছে ইয়াত এক্সৰ হক 1 তো যোগ বিয়োগ কৰি আমি কিমান পাব লাগিব 1 পাব লাগিব তো আমি কি কৰিছালো পেয়াৰ বনাই চাওঁতে আমি পালো যে যদি আমি 3 - 2 কৰো 3 - 2 কৰিলে 1 পাম হেতু কাৰণে আমি ইয়াত কি লিখিলো চোৱা x ৰ জায়গাত কি লিখিলো -2x + 3x তো -2x + 3x কৰিলে আমি x এই পাম ন কিবা চেঞ্জ হ'ব নেকি একোটো চেঞ্জ নহয় তো আৰু তাৰ পিছত কি কৰিলো এই দুটা টাৰ্মৰ পৰা কমন কি আহিল এই দুটা টাৰ্মৰ পৰা কমন আহিল 2x ইয়াত 2x ওলাই গ'ল ইয়াত বাচিব কিমান ইয়াত বাচিব x আৰু ইয়াত বাচিব কিমান ইয়াত বাচিব 1 ঠিক তেনেকৈ ইয়াৰ পৰা কি কমন আহিব চোৱাচোন ইয়াৰ পৰা দুটাতে 3 আছে এই 3 টো ওলাই আহিব 3 টো ওলাই আহিল 3 টো ওলাই আৰ পিছত ইয়াত কিমান বাছিল ইয়াত বাছিল x আৰু ইয়াত বাছিল -1 বুজি পালে নে এইটো তাহত আকৌ এৰেঞ্জ কৰি ললো x - 1 টো এবাৰ লিখি ললো আৰু 2x + 3 টো লিখি ললো লৈ তো আমি 2x² + 3 2x² + x - 3 আমি কেনেকৈ লিখিব পাৰো 2x + 3 * x - 1 বুলিও লিখিব পাৰো উৎপাদক বিশ্লেষণ কৰি বুজি পালা এইটো নে বুজি পোৱা নাই কবা তো আমি নেক্সট আমাক কি দিয়া আছে চোৱা উৎপাদক উপপাদ্য বা ফেক্টৰ থিওৰামত কি কৈছে চোৱাচোন যদি px এটা বহুপদ যাৰ মাত্ৰা n greater than 1 মানে আমাক ধৰা px বহুপদ এটা দিয়া আছে ঠিক আছে এই px টো এটা বহুপদ আৰু ইয়াৰ মাত্ৰা কিমান মাত্ৰা greater than or equal to 1 আৰু কি দিয়া আছে a যিকোনো এটা বাস্তৱ সংখ্যা তেন্তে x - a px ৰ এটা উৎপাদক যদিহে pa = 0 এই px টো যে আছে ন এই px টোৰ x - a এটা উৎপাদক হ'ব উৎপাদক কেতিয়া যেতিয়া pa = 0 তো pa = 0 হলে কি হ'ব x - a টো কি হ'ব px ৰ এটা উৎপাদক ঠিক আছে বুজি পালা এইটো পাৰ্টটো সেকেন্ডত কি কৈছে যদি pa = 0 হয় এবাৰ উল্টাটো কি কৈছে ধৰা pa = 0 দিয়া আছে pa যদি 0 দিয়া থাকে তাৰ মানে কি হ'ব x - a টো কি হ'ব px ৰ এটা উৎপাদক বুজি পালা না এইটো উৎপাদক উপপাদ্যটো কি কৈছে আৰু এবাৰ মই কৈছো কৈছে যদি px এটা বহুপদ দিয়া আছে এই বহুপদটোৰ যদি x - a ৰ উৎপাদক হ'ব কেতিয়া হ'ব x - a এটা উৎপাদক হ'ব কেতিয়া যেতিয়া pa = 0 হ'ব আৰু সেকেন্ডত কি কৈছে যদি pa = 0 হয় pa = 0 হলে কি হ'ব x - a px ৰ এটা উৎপাদক হ'ব বুজি পালা এইটো নেক্সট আৰু কি দিছে চোৱা কোৱেশ্চনটো দিছে আৰু আমি চাম কি দিছে যে x + 2 x³ + 3x² + 5x + 6 আৰু 2x + 4 ৰ উৎপাদক হয় নে নহয় পৰীক্ষা কৰা আমাক উৎপাদক হয় নে নহয় পৰীক্ষা কৰিব আছে এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰিব কাৰণে কি কৰিব লাগিব প্ৰথমে আমি x ৰ ভ্যালুটো উলাইলাম চাচোন আমাক x + 2 দিয়া আছে তো x + 2 = আমি প্ৰথম কি বুলি লম x + 2 = 0 বুলি লম তো ইয়াৰ পৰা x = কিমান পাম x = -1 আৰু এই সেকেন্ড পাৰ্টত মোৰ বস্তু এটা ভুল হৈ আছিল মই কোনবা এটা ইকুৱেচনত x = -5/2 নে 2/5 লিখিছিলো x = তো উল্টা লিখিছিলো মই তাত হয় 2/5 হ'ব লাগে নহলে 5/2 হ'ব লাগে মই পাহৰি গলো সেইটো মোৰ ভুল হৈ আছিল তোমালোকে ঠিক কৰি লবা তাত মানে মই যেটো লিখিছো তাৰ উল্টা হয় মই লিখোতে অলপ ভুল হৈ গল হয় তাত 5/2 হ'ব নহলে 2/5 যেটো লিখিছিলো মই তাৰ উল্টাটো হ'ব ঠিক আছে সেইটো ঠিক কৰি লবা তোমালোকে তো ইয়াত x = কিমান হ'ব ইয়াত x = হ'ব -2 x = -2 তো ইয়াত এটা ধৰি ললো px = ধৰি ললো x³ + 3x² + 5x + 6 আৰু gx = ধৰি ললো আৰু এটা বহুপদ gx = ধৰি ললো 2x + 4 ঠিক আছে বুজি পালা এটা আমি x = কিমান পালো x = -2 তো x ৰ জায়গাত কি বহাই দিম আমি x ৰ জায়গাত -2 বহাই দিম x ৰ জায়গাত -2 বহাই দিলে কি হ'ব চা এটো -2 হোল কিউব এটো হ'ব 3 - 2 হোল স্কয়ার ঠিক আছে তাহলে এটো কি হ'ব প্লাস 5 * -2 প্লাস 6 এবাৰটো বুজি পালা আমি বহুপদৰ মান কেনেকৈ ওলা আমি তো আগত পঢ়ি আইছো তো হেতু ব্যৱহাৰ কৰিম কানে মানে কি x ৰ জায়গাত এটা ইয়াত -2 হ'ব এই ভিতৰত যিমান বোৰ x থাকিব সেই x বোৰৰ জায়গাত কি হৈ যাব সবতে
আমি মাইনাছটো বহাই দিম ইয়াত gxটো চাও আমি gxটো কি হ'ব x ৰ কি পাম -2 তো বহাই দিলে চোৱা এটো 2 ইনটু -2 প্লাস 4 এটা এখানে আমি সিম্পলিফাই কৰো সিম্পলিফাই কৰিলে কিমান পাম চোৱাচোন -2 কিউব মানে কিমান -8 প্লাস এটা চোৱাচোন 2 স্কয়ার মানে কিমান -2 স্কয়ার মানে -2 ইনটু -2 তো -2 ইনটু -2 কৰিলে কিমান পাও +4 তো +4 ইনটু 3 কিমান হ'ব এটো হ'ব 12 আৰু এটা চোৱাচোন 5 ইনটু -2 মানে 5 ইনটু -2 মানে কিমান হ'ব -10 তাহলে আমি পাম +6 বুজি পালা এখানে এটা এখানে সিম্পলিফাই কৰিলে কিমান হ'ব চোৱাচোন তো ইয়াৰ পৰা যেতিয়া তুমি ইফালে +18 আৰু -18 কাৰণ 12 + 6 কিমান 18 আৰু -8 -10 কিমান -18 তো ইকুৱেল টু 0 ইয়াতো চোৱাচোন 2 ইনটু -2 কিমান হ'ব 2 ইনটু -2 -4 +4 তো -4 +4 কৰিলে কিমান পাম -4 +4 কৰিলে পাম 0 এটা চোৱাচোন এই x = -2 ৰ কাৰণে px = 0 gx = 0 মানে আমি কি লিখিম এটাকে কি হ'ব x + 2 কি হ'ব px কমা আবা আৰু gx ৰ এটা উৎপাদক বুজি পালা কিয় উৎপাদক কাৰণ আমি অলপ আগতে পঢ়ি আহিলো উৎপাদক উপপাদ্যটো যে যদি x ৰ ভ্যালুটো বহাই দি সেই বহুপদটো 0 হৈ যায় মানটো সেই মানটো 0 হৈ গলে কি হ'ব হেতু কি হ'ব এটা উৎপাদক হ'ব বুজি পালা এটো নেক্সট এবাৰ কি দিছে চোৱাচোন যে যদি x - a 4x³ + 3x² - 4x + k এর এটা উৎপাদক হয় তেন্তে k এর মান নির্ণয় কৰা আমাক অলরেডি দিয়া আছে যে এই x - a টো এই বহুপদটোৰ এটা উৎপাদক এখিনি ব্যৱহাৰ কৰিম কিনা আমি কি কৰিব লাগে k এর মান উলাব লাগে ঠিক আছে তো প্ৰথম আমি বহুপদটো লিখি লও ধৰি ললো বহুপদটো px = কি আছে 4x³ + 3x² - 4x + k এটাই চোৱাচোন দিয়া কি আছে আমাক দিয়া আছে যে x - 1 px ৰ উৎপাদক তো তার মানে আমি যদি উৎপাদক উপপাদ্যটো ব্যবহার কৰো উৎপাদক উপপাদ্যৰ পৰা আমি কি লিখিব পাৰো p1 = কি হ'ব p1 = 0 তো তার মানে এই p1 এই x ৰ জাত কি বহাই দিম সবতে 1 1 বহাই দিও 1 1 বহাই দিলে কি হ'ব চোৱাচোন 4 * 1 plus 3 * 1 বা 1³ 1² minus 4 * 1 plus k equal to 0 তো ইয়াৰ পৰা চোৱা 4 plus 3 minus 4 plus k equal to 0 এখিনি কইলে কিমান পাম চোৱা এই 4 4 কাটি গল plus 4 minus 4 তো থাকিল কিমান k plus 3 equal to 0 তো ইয়াৰ পৰা আমি k এর ভ্যালুটো কিমান পাম চোৱাচোন তো k equal to কিমান হ'ব k equal to -3 বুজি পালা এটো গুটেটো বুজি পালা নে k এর মান কেনেকৈ উলালো কেনেকৈ উলাইছো প্ৰথমতে x ৰ ভ্যালুটো 1 হ'ব তো x ৰ ভ্যালুটো 1 বহাই দিলে এটা 1 বহাই দিলে কি হ'ব যেহেতু x - 1 টো এটা উৎপাদক গুটে কি হ'ব p এর ভ্যালুটো কিমান হ'ব p1 এর ভ্যালুটো 0 ঠিক আছে বুজি পালা এটো ব্যবহাৰ কৰি আমি k এর ভ্যালুটো উলাই ললো নেক্সট কোয়েশ্চনটো কি দিছে চোৱা নেক্সট কোয়েশ্চনটো আমাক কি দিছে যে তলৰ কোনটো বহুপদৰ এটা উৎপাদক x + 1 তাক নিৰ্ণয় কৰা যে ক'ব লাগে যে এই বহুপদ গিটাৰ কোনটো বহুপদৰ এটা উৎপাদক x + 1 হয় হেতু ক'ব লাগে দেখাব লাগে তো আমি কেনেকৈ দেখাম চোৱা কি কৰিম x + 1 মানে কি x = কিমান হ'ব প্ৰথমতে কি কৰিম x + 1 = 0 বুলি লম তো ইয়াৰ পৰা x = কিমান পাম x = -1 তো -1 হলে কি প্ৰথমটো ইটো প্ৰথম নম্বৰ 1 ক ধৰি ললো px = এটা সাম যে x³ plus x² plus x plus 1 এটা x গলে -1
পাইছো ন তো এই বহুপদটো কি কৰিম x ৰ জায়গাত যদি আমি -1 বহাই গুটেইটো 0 পাও 0 পালে কি হ'ব এই x + 1 টো এই বহুপদটোৰ এটা উৎপাদক যদি 0 নাপাও তেতিয়াহলে কি হ'ব এই x + 1 টো এই বহুপদটোৰ এটা উৎপাদক নহয় তো বহাই চাও x ৰ ভ্যালুটো কিমান পালো আমি x ৰ ভ্যালুটো পালো আমি -1 p -1 বহালে কিমান হ'ব -1 কিউব প্লাস -1 স্কয়ার প্লাস -1 প্লাস 1 তো এটা -1 কিউব কৰিলে কি কৰিলে কিমান পাম -1 স্কয়ার কৰিলে +1 -1 +1 এটা চোৱা এই -1 +1 গল -1 +1 গল পালো কিমান আমি 0 তাৰ মানে কি হয় এই x + 1 টো এই বহুপদটোৰ এটা উৎপাদক হয় তাৰ মানে কি লিখিম উৎপাদক হয় বুজি পালা এটো নেক্সট আমি সেকেন্ডৰ কাৰণে চাও হেনি মই মুছি লৈছো x = এইবাৰ px = কিমান বস এইবাৰ px = কিমান x⁴ plus 3 x³ plus 3 x² plus x plus 1 ঠিক আছে তো এবাৰ x ৰ জায়গাত আগৰ দৰে একে -1 বহাই দিম -1 বহাই দিলে কি হ'ব চাইটো -1 power 4 plus 3 into -1 cube plus 3 into -1 square plus -1 plus 1 ঠিক আছে তো -1 power 4 মানে কিমান -1 চাৰিটা পূৰণ কৰি -1 চাৰিটা পূৰণ কৰিলে কি হৈ যাব sin টো প্লাস আৰু ভ্যালুটো কিমান পাম ভ্যালুটো পাম অকল 1 ঠিক আছে এটো চোৱা -1 কিউব -1 মানে 1 কিউব মানে কি -1 তিনটা পূৰণ কৰিম -1 তিনটা পূৰণ কৰিলে কি হ'ব দুটা -1 পূৰণ কৰিলে কি হ'ব মাইনাস মাইনাস প্লাস হৈ গল ভ্যালুটো 1 আকৌ এটা মাইনাস থাকি গল ন এই মাইনাসে প্লাসে কি হৈ যাব মাইনাস তো যেতিয়া কিউব থাকিব সাইনটো কি হৈ যাব সদায় মাইনাস আৰু 3 * 1 কিমান হ'ব 3 ঠিক আছে ইয়াত স্কয়ার আছে মানে সাইনটো কি হৈ যাব সাইনটো হৈ যাব প্লাস তো প্লাস তো এটো হৈ যাব +3 এটো -1 + 1 এটা চোৱা a - c + c কাটি গল ঠিক আছে a - 1 a + 1 কাটি গল তো বাছিল কিমান 1 তাৰ মানে p - 1 = কিমান পালো ভ্যালুটো p - 1 = 1 পালো ন তাৰ মানে p - 1 = not equal to 0 0 নাপালো তাৰ মানে কি লিখিম x + 1 ইয়াৰ উৎপাদক নহয় লিখিলো আমি কাখত যে ইয়াৰ তলত লিখিলো ইয়াত যে উৎপাদক নহয় ঠিক আছে বুজি পালা এটো সেকেন্ড কোৱেশ্চনটো সেম থাৰ্ড কোৱেশ্চনটো কৰো থাৰ্ড কোৱেশ্চনটো কৰিলে কি হ'ব চোৱা থাৰ্ড কোৱেশ্চনটো চোৱা কি দিয়া আছে আমাক x⁴ x³ এখানে আমি এনেকৈ মুছি লও x⁴ x³ plus x² plus x plus 1 এবাৰ এটোৰ কাৰণে চাও এটোৰ কাৰণে এটা কি হ'ব -1 এটা চাইটো কি হ'ব -1 power 4 plus -1 cube plus -1 square plus -1 plus 1 ঠিক আছে তো -1 power 4 কৰিলে কিমান পাম 1 at এটা -1 কিউব কৰিলে কিমান পাম -1 এটো আমি -1 আকৌ স্কয়াৰ কৰিলে কিমান পাম +1 আকৌ এটো -1 +1 এতিয়া চাও আমি এই প্লাস এই মাইনাস কাটি গল ঠিক আছে আকৌ এই মাইনাস এই প্লাস থাকি কাটি গল তো বাছিল কিমান ইয়াত বাছিল ইয়াত আমাৰ 1 আকৌ আমি 1 পালো তো ইয়া এবাৰ কিমান পালো p -1 not equal to 0 ঠিক আছে p -1 not equal to 0 মানে কি এটো এটা কি হয় এটো x + 1 এই বহুপদটোৰ এটা উৎপাদক নহয় ঠিক আছে বুজি পালা নেক্সট 4 টু চাও আমি 4 টু কি যে আছে
সো 4 টো আমাক দিয়া আছে x কিউব তাৰপিছত মাইনাছ x স্কয়াৰ মাইনাছ 2 প্লাস √2 x প্লাস √2 তো এটা -1 বহাই দিও আগৰটো দৰে -1 বহাই দিলে কি হ'ব -1 হোল কিউব মাইনাছ -1 স্কয়াৰ মাইনাছ 2 প্লাস √2 ইনটু -1 প্লাস √2 বুজি পালা কি কৰিলা আমি x ৰ জাগাত জাস্ট -1 বহাই দিছো তো বহাই দিলে কি হ'ব এটা -1 কিউব মানে কিমান আগৰ দৰে -1 এ পাম এটো গলে কিমান পাম +1 এটা এখিনি চোৱাচোন এই মাইনাসটো বড় মাইনাস ৰাখিছো এই -1 এর টুক কলি কেমন -2 মাইনাস √2 প্লাস √2 বুজি পালা এখিনি তো এখিনি এতিয়া কৰো এই -1 -1 কেন পাম -2 ইটো কৰিলে +2 প্লাস √2 প্লাস √2 এখিনি বাছিব তো এখিনি বাছিলে কি হ'ব এই -2 +2 কাটি গল তো এটা দুটা √2 বাছি গল ন এটো ভ্যালুটো কিমান পাম 2 √2 মানে p আকৌ কি পালো p -1 not equal to 0 তাৰ মানে কি লিখিম যে এই বহুপদটোৰ কি হয় x - 1 টো এটা উৎপাদক নহয় ঠিক আছে বুজি পালা এটো এটা নেক্সট কি দিয়া আছে আমাক যে যদি x - 1 px ৰ এটা উৎপাদক হয় তেন্তে তলৰ প্ৰতিটো ক্ষেত্ৰতে k এর মান নিৰ্ণয় কৰা এটা আমাক k এর মান উলাবলে লাগে যাতে কি কৈছে x - 1 টো কি হয় px ৰ এটা উৎপাদক x - 1 টো px ৰ উৎপাদক মানে কি p1 = কি হৈ যাও p1 = 0 বুজি পালা এটো তো লিখিলো আমি px টো দিয়া আছে মানে ইয়াৰ পৰা আমি কি লিখিম p1 = কিমান পাম 0 তো এটো x ৰ জাগাত কি হৈ যাব গুটেই বৰ জাগাত x ৰ জাগাত আমি 1 বহাই দিম 1 বহাই দিয়া 1 বহাই দিলে কি হ'ব 1 স্কয়াৰ plus 1 plus k equal to 0 তো ইয়াৰ পৰা কি পাৰিব 1 plus 1 plus k equal to 0 তো 1 plus 1 গলি কিমান পাম এটো k plus 2 equal to 0 বুজি পালা ইয়ালে তো ইয়াৰ পৰা k equal কিমান পাম চাচোন k equal কিমান পাম k equal to -2 বুজি পালা না এটো তো k equal কিমান পালো k equal পালো আমি -2 বুজি পালা এখিনি তাৰ নেক্সট কোৱেশ্চনটো কি দি আছে চোৱা सेम px ৰ এটা উৎপাদক হয় তেন্তে k এর মান উলাব লাগে k এর মান উলাব কাৰণে কি কৰিম চোৱা প্ৰথম px টো লিখি লও px টো ইটো 2x² plus kx plus √2 তো x - 1 উৎপাদক মানে কি তো p1 = কিমান হ'ব মানে উৎপাদক যদি আমি উপপাদ্য ব্যৱহাৰ কৰো p1 = 0 तो p1 0 तो x বড় জায়গা আমি কি বহাই দিম আমি x বড় জায়গা আমি বহাই দিম আমি 1 তো 1 বহাই দিও তো 2 * 1 স্কয়ার প্লাস k * 1 প্লাস √2 = 0 এই স্টেপটো বুজি পালা তো এখিনি কইলে কিমান পাম এটু পাম আমি 2 প্লাস k প্লাস √2 = 0 তো তার মানে ইয়াৰ পৰা k এর ভ্যালুটো কিমান পাম তো ইয়াৰ পৰা k ভ্যালুটো হ'ব k = হ'ব -2 -√2 বুজি পালা এটো k এর ভ্যালুটো তো k এর ভ্যালুটো কিমান পালো আমি -2 -√2 আৰু নেক্সট কি দিয়া আছে চোৱা নেক্সট আমাক দিয়া আছে px টো দিয়া আছে আমাক px = kx² -√2x + 1 सेम আগৰ দৰে যেহেতু x - 1 টো এটা উৎপাদক তো কি হ'ব p1 = 0 তো p1 = 0 হলে কি হ'ব তো k * 1 স্কয়ার minus √2 * 1 plus 1 = 0 তো এটো ইয়াৰ পৰা কি লিখিম k minus √2 plus 1 = 0 তো তার মানে ইয়াৰ পৰা k এর ভ্যালুটো কিমান পাবি k পাম k √2 - 1 বুজি পালা না এটো কেনেকা উলালো k √2 - 1 ঠিক আছে
এই নাম্বাৰ 4 টো চোৱা নাম্বাৰ 4 টো কি আছে আমাক আকৌ উৎপাদক বিশ্লেষণ কৰিব আছে উৎপাদক বিশ্লেষণ কেনেকৈ কৰিম মই কি কৈছিলো প্ৰথমে আমি কি চাম প্ৰথমে আমি চাম এই ধ্ৰুৱক সংখ্যাটো ঠিক আছে তাৰপিছত আমি চাম এই x স্কয়াৰৰ হক ইয়াত x স্কয়াৰৰ হক কিমান 12 তো এই দুটা আমি প্ৰথমে পূৰণ কৰিম 1 12 গুণ কিমান 12 তো 12 টো লিখি লও ইয়াত এই 12 টোৰ এতিয়া আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰিম উৎপাদক বিশ্লেষণ কৰো প্ৰথমে কি হৈ যাব 1 * 12 তাৰপিছত কি হ'ব 2 ৰে যাব 2 * 6 আৰু কি হ'ব 3 * 4 আৰু বেলেগ কিবা উৎপাদক ওলাব নেকি আৰু বেলেগ উৎপাদক নাই তো এইকেইটা উৎপাদক পাম এতিয়া আমি কি কৰিম কৈছো মই তাৰপিছত আমি চাম এই মাজৰ x ৰ হকটো চাম x ৰ হক কিমান -7 তাৰ মানে আমি এই যে উৎপাদক গিটা পালো তাৰে পৰা এনেকুৱা এটা পেয়াৰ লম যাতে আমি প্লাস মাইনাস কৰিলে -7 পাও এস কাক কৰিলে -7 পাম 6 আৰু 8 যদি প্লাস মাইনাস কৰা হয় 8 পাম নহলে কিমান পাম 4 পাম 12 ক কৰিলে 11 নহলে 13 পাম এটা ইটুক যদি আমি 3 আৰু 4 যদি লও চাচোন যদি আমি -3 আৰু -4 কৰো -3 -4 কৰিলে কিমান পাম -7 লম ন পাম ন তাৰ মানে আমি কোনটো পেয়াৰ লম আমি উৎপাদক কোনটা উৎপাদক লম 3 আৰু 4 ক লম ঠিক আছে তো ইয়াত লিখি দেউ তো কি দিয়া আছে 12 x স্কয়াৰ - 7x + 1 ঠিক আছে তো -7 ৰ জায়গাত কি লিখিম আমি 12 x স্কয়াৰ - 7 ৰ জায়গাত লিখিম আমি -3 - 4 x + 1 ঠিক আছে বুজি পালা এইটো তো ইটো আমি সিম্পলিফাই কৰি লও সিম্পলিফাই কৰিলে কিমান হ'ব চোৱাচোন তো এইটো প্লাস হৈ যাব তো এইটো হৈ যাব 12 x স্কয়াৰ - 3x - 4x + 1 ঠিক আছে এখিনি বুজি পালা এটা আমি কোনগিটা পেয়াৰ ললে কমন আনিব পাৰিম চোৱা কোনগিটা পেয়াৰ ললে কমন আহিব যদি আমি ইয়াৰ পৰা কমন লও ইয়াৰ পৰা যদি আমি 3x কমন ললো ধৰা ঠিক আছে ইয়াৰ পৰা 3x কমন ললো 3x কমন ললে ইয়াত কি বাছিব চোৱাচোন ইয়াত 4x বাছিব ন এ 4x * 3x কৰিলে কিমান পাম 12x স্কয়াৰ পাম তো আৰু ইয়াত কিমান বাছিব ইয়াত বাছিব -1 এটা বাছিব ঠিক আছে তো আৰু এই দুটাৰ পৰা কমন কি আহিব চোৱাচোন এই দুটাৰ পৰা কমন কি আহিব যদি আমি মাইনাস এটা কমন লৈ আহো বা -1 এটা কমন লৈ আহো তেতিয়া কি হ'ব ইয়াত হৈ যাব 4x কাৰণ -2 ওলাই গলে সাইনটো কি হৈ যাব প্লাস আকৌ ইয়াত চোৱাচোন আগৰ সাইনটো কি আছিল আগৰ সাইনটো প্লাস আছিল কিন্তু আমি ওলাই লৈ আহিলো কিমান -1 এটা ওলাই লৈ আহিল ন হেতু কাৰণে এইবাৰ সাইনটো কি হৈ যাব সাইনটো চেঞ্জ হৈ যাব যদি প্লাস থাকে প্লাসটো কি হৈ যাব মাইনাস তো হৈ যাব -1 তাৰ মানে ইয়াৰ পৰা আমি কি লিখিব পাৰো ইয়াৰ পৰা আমি কি লিখিম 4x - 1 * 3x - 1 তো ইয়াৰ উৎপাদকীকৰণ কৰিলে কি উৎপাদক বিশ্লেষণ কৰিলে কি হ'ব 4x - 1 * 3x - 1 বুজি পালা এইটো তাৰ নেক্সট কি দিয়া আছে চোৱা নেক্সট নম্বৰ 2 দিয়া আছে 2x স্কয়াৰ 3 সেম আগৰ দৰে এই 3 টো আৰু এই 2 টো পূৰণ কৰা কৰিলে কিমান পাম 6 ইকুৱেল কিমান লিখিম 1 * 6 হ'ব আৰু 2 * 3 হ'ব ঠিক আছে এটা আমাক কি লাগে 7 লাগে চোৱাচোন কোনটো পেয়াৰ ললে 7 পাম যদি আমি 6 + 1 কৰো তেতিয়া 7 পাম ন গতিকে আমি কোনটো পেয়াৰ লম এই পেয়াৰটো লম তো ইয়াত লিখি লও তো ইয়াত কি পালো আমি 2x স্কয়াৰ + 7x + 3 ঠিক আছে তো আমি 7x পাব লাগে 7x ৰ কাৰণে কি লিখিব আমি 6x + x লিখিব পাৰো 6x + x কৰিলে কিমান পাম 7x তাত কি পাম +3 তো ইয়াৰ পৰা চোৱা যদি আমি 2x কমন লও 2x কমন ললে কি হ'ব চোৱাচোন ইয়াত থাকিব x + 3 কাৰণ 2x উলাই আনিলো যদি 2x * x কৰিলে x স্কয়াৰ পাম আকৌ 2x * 3 কৰিলে কিমান পাম 6x পাম তো আৰু ইয়াৰ পৰা কমন কি আহিব ইয়াৰ পৰা যদি 1 এটা কমন আনো 1 এটা কমন আনিলে কি হ'ব ইয়াত থাকিব x + 3 বুজি পালা এখিনি তো এতিয়া কৰিলাও কি গল এটা x + 3 টো উলাই আহিব x + 3 টো উলাই আললে বাছিব কিমান থাকিব 2x + 1 বুজি পালা এইটো কেনেকৈ উৎপাদক বিশ্লেষণ কৰিলো ইয়াৰ ঠিক আছে তাৰ নেক্সট ইটো দিছে চোৱা কি দিছে 6x স্কয়াৰ + 5x - 6 এটা চোৱাচোন এটা 6 6 যা কিমান 36 এটা আমি 36 ৰ উৎপাদক বোৰ ওলাম 36 ৰ উৎপাদক ওলোৱা 36 = 1 *
36 তাৰপিছত 2 into 18 তাৰ 3 into 12 4 into 9 আৰু এটা কি আছিল 6 into 6 একেটা উৎপাদক কেটা পালো এটা কোনটো পেয়াৰ ললে আমি চোৱাচোন +5 পাম +5 পাবৰ কাৰণে কোনটো ল'ব লাগিব কোনটো +5 আহিব চোৱাচোন যদি আমি 4 আৰু 9 ৰ কিবা এটা কৰো 5 আহিব তো 5 আৰ কাৰণে কি কৰিলো আমি ধৰা এটো এনেকৈ লিখি ললো 6x² + 5x - 6 তো এটো এনেকৈ লিখিব পাৰো না 6x² - 4x plus 9x minus 6 লিখিব পাৰো এটো সো এটা 9 plus 9x minus 4x কইলে কিমান পাম 5x পাম ন তো এখিনি কইলে আমি 5x পাম কিবা চেঞ্জ হৈছে নেকি চেঞ্জ তো একো হোৱা নাই এতিয়া নেক্সট স্টেপত আমি কি কৰিব লাগিব নেক্সট স্টেপত আমি কমন লব লাগিব কমন লও কমন কি আহিব চোৱাচোন দুটা পৰা এটাটো আহিব 2 আৰু এটা কি আহিব দুটাতে x আছে তো x এটা কমন আহিব তো বাছিব কিমান চোৱা ইয়াত বাছিলে তোমাৰ 3x কাৰণ 2x ইনটু 3x কইলে কিমান পাম 6x² তাত ইয়াত কিমান বাছিব চোৱা -2 কাৰণ 4x আছিল তো 4x মানে কিমান 2x ইনটু 2 কইলে কিমান পাম -4x প্লাস এবাৰ এই দুটাৰ পৰা চোৱাচোন কি কমন আহিব এই দুটাৰ পৰা 9 আৰু 6 ৰ পৰা 3 কমন আনো কিমান থাকিব ইয়াত থাকিব 3x ইয়াত থাকিব -2 তো কিমান পালো 2x + 3 আৰু ইয়াত পালো 3x - 2 তো ইয়াৰ উৎপাদক বিশ্লেষণ কৰিলে কিমান পালো 2x + 3 আৰু 3x - 2 বুজি পালা এটো নেক্সট কি দিছে সো আমাক নেক্সট দিছে আমাক 3x² - x - এটা কি লাগে আমাক 4 আৰু 3 কৰো 4 আৰু 3 কৰিলে কিমান হ'ব পূৰণ কৰিলে 4 আৰু 6 পূৰণ কৰিলে হ'ব 12 তো 12 ৰ উৎপাদক কিটা উলাই লও প্ৰথমটো কিমান পাম 1 * 12 তাৰপিছত আমি 2 * 6 তাৰপিছত পাম 3 * 4 এটা চোৱাচোন আমাক মাজত কি লাগে চোৱাচোন মাজত অকল -x এটা লাগে এটা -x কেতিয়া পাম যদি আমি -4x + 3x কৰো তেতিয়া কিমান পাম আমি -x পাম ন তো তাৰ মানে কোনটো পেয়াৰ লও আমি এই দুটা উৎপাদক কলম বুজি পালা তো ল এটো ইয়াত কি আছে 3x² - x - 4 তো কাক লৈছো আমি 3x² - বাই টু যদি আমি কমন লব লাগিব ন গটিকে প্ৰথমতে এনেকৈ লিখি লব পাৰো 4x + 3x - 4 এটা চোৱাচোন এনেকৈ ললে কমন একো নাহিব ন আহিব যদি x টো কমন লও তো ইয়াৰ পৰা আমি বা এনেকৈ আমি এৰেঞ্জ কৰিব লব পাৰো যদি এৰেঞ্জ কৰি লও কি হ'ব এৰেঞ্জ কৰি ললে কি হ'ব চোৱাচোন যদি এনেকৈ আমি 3x² মাইনাস বা প্লাস 3x তাত -4x - 4 এনেকৈ লিখিব পাৰো এনেকৈ লিখিলে কি কমন আহিব চোৱাচোন ইয়াৰ পৰা আমি 3x এটা কমন আহিব 3x কমন আহিলে ইয়াত বাছিব কিমান x + 1 আৰু এই দুটা চোৱাচোন দুটাতে মাইনাস আছে তো -1 এটা কমন লব পাৰো তো -1 কমন ললে কি হ'ব বা আৰু 4 টো কমন লব পাৰো তো -4 কমন ললে কি হ'ব ইয়াত তো আমি x + 1 তো এটো বাছিব কিমান 3x - 4 আৰু x + 1 বুজি পালা আমি এই স্টেপটোৰ পৰা আমি কমন লব পাৰো এখিনিৰ পৰা কমন ললে কি হ'ব চোৱাচোন যদি এখিনিৰ পৰা কমন লও চোৱা এই দুটাৰ পৰা কমন কি আহিব দুটাতে x আছে তো দুটাতে x টো কমন আহিব দুটাতে x টো কমন ললো আৰু এটা x টো কমন ললে ইয়াত কিমান থাকিব ইয়াত থাকিব 3x আৰু ইয়াত থাকিব -4 ঠিক আছে আৰু এই দুটাৰ পৰা কমন কি আহিব এই দুটাৰ পৰা 1 এটা কমন লব পাৰো তো ইয়াৰ পৰা কমন ললে ধৰা +1 কমন ললে কি হ'ব ইয়াতো 3x - 4 থাকিব ইয়াতো কি থাকিব 3x - 4 তো এটো পেয়াৰ কৰিলে কিমান হ'ব এটো পালো x + 1 আৰু এটা পালো 3x - 4 সো ইয়াতো 3x - 4 x + 1 ইয়াতো কিমান পালো x + 1 3x - 4 তো তুমি জেনেকৈ নকৰা কিয় তুমি এনসাৰটো গৈ লাষ্টত একেই পাবা ঠিক আছে বুজি পালা এখিনি নেক্সট নাম্বার 5 কি দিয়া আছে সো এবাৰ অলপ ডাঙৰ সংখ্যা দিয়া আছে এবাৰ কিমান দিয়া আছে 45 * 2 কইলে কিমান হ'ব 45 * 2 হ'ব 90 ঠিক আছে এটা 90 ৰ উৎপাদক কি হ'ব ভাবাচোন 90 ৰ উৎপাদক গিটা তোমালোকে প্ৰথম নিজে ওলোৱাচোন
প্ৰথমে কি কৰা নিজে ওলাব চোৱা 90 উৎপাদকগিটা প্ৰথম এইটো কোৱেশ্চনটো নিজে কৰা তাৰপিছত যদি নোৱাৰা পজ কৰি লোৱা ভিডিঅ'টো যদি নোৱাৰা তাৰপিছত ভিডিঅ'টো চাবা ঠিক আছে তো প্ৰথম 90 ৰ কি হ'ব 1 ইনটু 90 তাৰপিছত কিমান হ'ব 2 ইনটু 45 তাৰপিছত 3 ইনটু 30 তাৰপিছত 4 এৰে যাব নেকি 4 এৰে নাযায় তাত 5 এৰে কিবা যাব 5 ইনটু 18 ঠিক আছে তাৰপিছত 6 এৰে কাৰণ 2 আৰু 3 এ গৈছে মানে কি 6 এৰে যাব 6 এৰে কিবা যাব 6 ইনটু 15 আৰু কিবা যাব নেকি 7 এৰেটো নাযায় 8 এৰে নাযায় 9 এৰে যাব 9 এৰে কিবা যাব 9 ইনটু 10 তো পালো আমি 90 ৰ উৎপাদকগিটা এটা আমি চোৱাচোন আমাক কিমান লাগে আমাক লাগে অকল x লাগে ঠিক আছে প্লাস x লাগে তো কোনটো কৰিলে আমি প্লাস x পাম চোৱাচোন এটুকটো কৰিলে কোনে পাম যদি যোগ বিয়োগ কৰো হয় 91 পাম নহলে 89 পাম ইয়াক কৰিলে কিমান পাম যদি দুটাকে যোগ কৰো 47 পাম বিয়োগ কৰিলে 43 পাম এটুত কিমান পাম চোৱা এটুত যদি যোগ কৰো 33 পাম বিয়োগ কৰিলে 27 পাম এইটা কাম চোৱাচোন কোনটো কৰিলে আমি যোগ বিয়োগ কৰিলে 1 পাম যদি আমি এই পেয়াৰটো লওঁ 9 ইনটু 10 পেয়াৰটো তো 9 10 মাইনাস 9 কৰিলে কিমান পাম আমি 1 পাম ন তাৰ মানে ইয়াত কি ল'ব লাগিব আৰু সাইনটো কি লাগে প্লাস সাইন লাগে প্লাস সাইন মানে ডাঙৰটোৰ আগত কি হ'ব প্লাস 10 মাইনাস 9 কৰিলে কিমান পাম 1 তো হেতু কাৰণে এবাৰ কোনটো পেয়াৰ লম আমি 9 আৰু 10 পেয়াৰটো তো এটো কৰিলে কিমান হ'ব 2x স্কয়াৰ প্লাস x মাইনাস 45 এটো হ'ব 2x স্কয়াৰ তো কোনটো পেয়াৰ লৈছো আমি প্লাস 10x মাইনাস 9x কাৰণ প্লাস 10x আৰু মাইনাস 9x কৰিলে কিমান পাম প্লাস x এই পাম তো ইয়াত কিমান হ'ব মাইনাস 45 তো এই দুটাৰ পৰা কমন কি আহিব চোৱাচোন এই দুটাৰ পৰা কমন আহিব 2x কমন আহিলে কিমান থাকিব ইয়াত থাকিব x প্লাস 5 আৰু এই দুটাৰ পৰা কমন কি আহিব চোৱা দুটাতে মাইনাস আছে তো প্ৰথমে আমি কিমান কৰিম মাইনাসটো উলাই লৈ আহিম ঠিক আছে মাইনাসটো উলালো মাইনাসটো উলোৱাৰ পিছত চোৱাচোন দুটাতে কমন কি ল'ব এটো চোৱা 9 আছে ইয়াত আৰু ইয়াত 45 আছে এটা 45 টোক আমি এনেকৈ লিখিব পাৰো ন 9 ইনটু 5 মানে দুটাৰ ইয়াতো 9 আছে ইয়াতো 9 আছে তো দুটাৰ পৰা কি ওলাব দুটাৰ পৰা ওলাব 9 টো ওলাই আহিলে চোৱা আমি কমন কি লৈছো মাইনাসটো কমন লৈছো ন যেতিয়া আমি এটা বস্তু মনত ৰাখিবা যেতিয়া আমি মাইনাস কমন লম মাইনাস কমন ললে কি হ'ব ভিতৰৰ যিকিটা টার্ম আছে বা পদ আছে সেই পদগিটাৰ সাইনটো উল্টি যাব যদি প্লাস থাকে মাইনাস হৈ যাব আৰু যদি মাইনাস থাকে তেতিয়া প্লাস হৈ যাব মাইনাস কমন ললে হে দেই প্লাস কমন ললে নহয় তো মাইনাস কমন লোৱাৰ কাৰণে চোৱা আগতে 9x ৰ আগত কি সাইন আছিল মাইনাস সাইন আছিল কিন্তু এতিয়া আমি মাইনাস সাইনটো কমন ললো ন কমন ললে ইটো সাইনটো কি হৈ যাব এতিয়া ইটো হৈ যাব প্লাস সাইন কাৰণ 9 টো ওলাই গল তো ইয়াত থাকিব অকল প্লাস x আকৌ এই সাইনটো চোৱা মাইনাস আছিল মাইনাস কমন ললো মানে ইয়াত সাইনটো এবাৰ কি হ'ব প্লাস আৰু বাছিব কিমান ইয়াত x প্লাস 5 বুজি পালা এখিনি তো তাৰ মানে এটো কি হ'ব x plus 5 into 2x minus 9 বুজি পালা এটো উত্তৰৰ বিশ্লেষণটো কেনেকৈ কৰিলো নেক্সট আমাক কি দি আছে চোৱা y square plus 18y plus 65 তো এটোটা কি কৰিব লাগিব এই 65 টোক আমি কি কৰিম 1 ৰ লগত পূৰণ কৰিলে কিমান পাম 65 হে পাম তাইছত কি কৰিবা তোমালোকে তাইছত এই 65 ৰ উৎপাদক বিশ্লেষণ গিটা কৰিবা উৎপাদক গিটা উলালা উলাই কিনে এনেকুৱা এটা পেয়াৰ লবা সেই উৎপাদক গিটাৰ পৰা যাৰ কাৰণে কি পাবা তুমি যোগ বিয়োগ কৰিলে 18 পাবা তো পেয়াৰটো উলাই লবা লৈ কৰিব পাৰিবা নে এটো তোমালোকৰ কি হোমৱৰ্ক এটো তোমালোকৰ হোমৱৰ্ক এটো তোমালোকে ট্রাই কৰিবা গোটেইখিনি মই বুজালৱে এটো এবাৰ আৰু এবাৰ কৰিছো 65 ৰ কি উলাবা উৎপাদক গিটা উলাবা তাৰে এটা পেয়াৰ লবা যেটো পেয়াৰৰ কাৰণে কি হ'ব 18 আহিব তো সেই পেয়াৰটো লৈ কি কৰিবা কমন লৈ এই উৎপাদক গিটা উলাবা ঠিক আছে এটো তোমালোকৰ হোমৱৰ্ক নেক্সট কি দিছে চোৱা নেক্সট দিছে আমাৰ এটো ইয়াত চোৱা ইয়াত ধ্ৰুবক সংখ্যাটো কিমান 13 ইয়াত পিৰ হক কিমান পিৰ হক 1 মানে 13 * 1 কিমান পাম 13 এ পাম তো এটো পালো 13 ৰ যা চোৱাচোন 13 ৰ উৎপাদক কি হ'ব 13 ৰ উৎপাদক 1 * 13
আৰু বেলেগ উৎপাদক পাম নেকি 13ৰ আৰু উৎপাদকটো আৰু বেলেগ নাই 13ৰ কিয় কাৰণ 13টো কি হয় 13টো এটা মৌলিক সংখ্যা হেতু কাৰণ 13ৰ কি থাকিব অকল দুটা উৎপাদক থাকিব এটাটো 1 আৰু এটা সেই সংখ্যাটো নিজে ঠিক আছে তো 13ৰ কাৰণে কিমান পালো 1 * 13 তো আমাক লাগে কিমান 14 লাগে তো 14 কে দিয়া পাম যদি আমি 13 + 1 কৰো 14 পাই যাম তো তাৰ মানে এটো কি লিখিম আমি p² + 14p + 13 এটো কেনেকৈ লিখিম আমি p² + 13p + p + 13 বুজি পালা এটো তো চোৱা এই দুটাৰ পৰা কমন কি আহিব এই দুটাৰ পৰা কমন চোৱা p টো ইয়াত p² আছে আৰু ইয়াত অকল এটা p আছে তো এই এটা p উলাই আনিব পাৰো ন এটা p উলাই আনিলো থাকিব কিমান ইয়াত থাকিব p + 13 নেক্সট আৰু কি কৰিম এই দুটাৰ পৰা কমন কি আহিব এই দুটাৰ পৰা একো নাই একো কমন নাই মানে কিমান কমন আনিম একো কমন নাই মানে 1 এটা কমন আনিম ঠিক আছে তো ইয়াত থাকিব কিমান p + 13 তো দুটাতে চোৱাচোন কি পালো আমি এটা পালো p + 13 আৰু এটা কি পালো এটা পালো p + 1 তো ইয়াৰ উৎপাদক বিশ্লেষণ কৰি কিমান পালো আমি এটা পালো p + 13 আৰু এটা পালো p + 1 ঠিক আছে বুজি পালা তোমালোকে এটো নেক্সট এটো চোৱাচোন এই আগৰবোৰ যেতিয়া কৰিছিলো আমি চোৱাচোন x² টো বা যেটো স্কয়াৰ পদ আছিল এই স্কয়াৰ থকা পদটো কি হয় আগত আছিল ঠিক আছে কিন্তু ইয়াত চোৱাচোন এই ইয়াত স্কয়াৰ থকা পদটো একদম শেষত আছে তো এনেকুৱাবোৰ কেনেকৈ কৰিম আমি তো এনেকুৱাবোৰ কেনেকৈ কৰিম তুমি প্ৰথমে কি কৰিলা লিখি লোৱা এটো -18 + 11x - x² চোৱাচোন এই x² টোৰ আগত সাইনটো কি আছে সাইনটো মাইনাস আছে ন তো মাইনাস সাইন আছে কাৰণে কি কৰিম আমি এই মাইনাসটো আমি উলাই লৈ আহিম ঠিক আছে এই মাইনাসটো উলাই লৈ আহিলে কি হ'ব চোৱা এই টাৰ্মটোৰ আগত প্ৰথমতে কি আছিল আগতে আছিল মাইনাস সাইন তো এতিয়া সাইনটো কি হৈ যাব এতিয়া সাইনটো হৈ যাব প্লাস ঠিক তেনেকৈ ইয়াত সাইনটো কি আছিল ইয়াত সাইনটো আছিল প্লাস তো এতিয়া যেতিয়া মাইনাসটো উলাই গ'লে সাইনটো কি হৈ যাব সাইনটো হৈ যাব মাইনাস তো এটো কি হৈ যাব -11x ঠিক আছে তো তাৰপিছত চোৱাচোন এই x² ৰ আগত সাইনটো কি আছিল আগতে আছিল মাইনাস তো এটা আমি এই মাইনাসটো উলাই আনিলো ন কমন ললো তো তাৰ মানে এই সাইনটো কি হৈ যাব এটো হৈ যাব প্লাস ঠিক আছে এটো এৰেঞ্জ কৰি লিখো এৰেঞ্জ কৰি লিখিলে কি হ'ব চোৱাচোন x² - 11x + 18 এনেকৈ লিখিব পাৰো এনেকৈ লিখা একে কথা ঠিক আছে তো এতিয়া আমি মানে কি পালো বহুপদটো x² - 11x + 18 তো এতিয়া কি কৰিম এই 18 ক কাৰ লগত পূৰণ কৰিম x² ৰ হক ইয়াত কিমান 1 তো মানে 18 * 1 কিমান পাম 18 * 1 পাম বা 18 গুণ 18 তো 18 ৰ উৎপাদক গিটা ওলোৱা 18 ৰ উৎপাদক কি হ'ব এটা হ'ব 1 * 18 আৰু কি হ'ব 2 * 9 তাত কি হ'ব 3 * 6 আৰু কিবা আছে নেকি আৰু নাই কাৰণ যদি 4 এটো না যায় 5 এটো 6 এৰে 6 * 3 একে আহি যাব তো ইয়াৰ পৰা আমি এতিয়া চাম যে আমি পাব কিমান লাগে আমাক 11x লাগে তো -11x কেতিয়া পাম যদি আমি 6 আৰু 3 কৰো প্লাস মাইনাস কৰা কইলে কিমান পাম হয় 9 পাম নহলে 3 পাম 18 আৰু 1 কইলে কিমান পাম হয় 17 পাম নহলে 19 পাম তো অপশন বাছিল কিমান আমাৰ অপশন এটা থাকিল টল 2 আৰু 9 তো যদি 9 + 2 কৰো কিমান পাম আমি 9 + 2 কইলে আমি সদায় 11 পাও ন তো তাৰ মানে এটো কি লিখিব পাৰো আমি -x² - 9x - 2x + 18 লিখিব পাৰো নে নোৱাৰো চোৱা যদি -9x আৰু -2x কৰো -9x আৰু -2x কইলে কিমান পাম -11x এই পাম ন তো হেতু কাৰণে আমি 11x ৰ জাগাত কি লিখিলো -9x - 2x তো এটা চোৱা এই দুটাৰ পৰা কমন কি আহিব এই দুটাৰ পৰা কমন আহিব তোমাৰ x টো কমন আহিলে কি থাকিব ইয়াত বাছিব x -9 এটা চোৱাচোন ইয়াত এটা আছে মাইনাস সাইন এটা আছে প্লাস সাইন তো এটা প্লাস এটা মাইনাস সাইন থাকিলে কি কৰিবা সদায় মাইনাস সাইনটো উলাই লৈ আহিবা মাইনাস সাইনটো উলাই লৈ আহিলো আৰু এটা 2x আৰু 18 ৰ কমন কি হ'ব 2x আৰু 18 ৰ কমন কি থাকিব 2x আৰু 18 ৰ কমন থাকিব 2 তো এটা ব্র্যাকেটত কি বাছিব চোৱা আমি মাইনাস কমন ললো মানে কি এই সাইনটো বদলি যাব তো আগত সাইনটো আছিল মাইনাস তো এতিয়া সাইনটো কি হৈ যাব প্লাস তো ইয়াত থাকিব কিমান অকল +x আৰু আগত সাইনটো আছিল প্লাস মাইনাস কমন লোৱাৰ পিছত সাইনটো কি হৈ যাব সাইনটো হৈ যাব মাইনাস
এটা 2 ওলাই গ'ল মানে ইয়াত বাচিব কিমান 9 এটা বাচিব ন ঠিক আছে কাৰণ 9 দুগুণ 18 তো 18 পাব লাগিব আমি কৰি কিনে তো এতিয়া আমি সিম্পলিফাই কৰি লিখো এৰেঞ্জ কৰি লিখিলে কি হ'ব তো ইয়াৰ পৰা ইফালে এৰেঞ্জ কৰি লিখিছো এৰেঞ্জ কৰি লিখিলে কি হ'ব চোন অলৰেডি মাইনাসটো আছে ঠিক আছে তো এতিয়া কি কৰিম আমি এই x - 9 এটা পেয়াৰ পালো আৰু এটা পেয়াৰ পাই কিমান পালো x - 2 বুজি পালা তুমি এনসাৰটো এনেকৈ ৰাখিব পাৰা যদি এনসাৰটো এনেকৈ ৰাখিব খুজা তেতিয়া কি কৰিবা এই মাইনাসৰে এই ভিতৰৰ এটা পূৰণ কৰি দিয়া এটুক চোৱা এটু যদি পূৰণ কৰা ইয়াৰ সাইনটো কি আছে প্লাস আছে তো প্লাস ইনটু মাইনাস হলে কি হৈ যাব মাইনাস x ঠিক আছে আৰু এই মাইনাসটো কি হৈ যাব মাইনাস ইনটু মাইনাস হলে কি হৈ যাব প্লাস তো এটো হৈ যাব x প্লাস মাইনাস x প্লাস 9 আৰু এটো এনে সেম থাকিব এটো থাকিব x মাইনাস 2 তো এটো লিখিব পাৰো এনেকৈ লিখিব পাৰো ন 9 মাইনাস x ইনটু x মাইনাস 2 ঠিক আছে এনেকৈ লিখিলেও সেম এনেকৈ লিখিলেও সেম বুজি পালা এটো তাইছত চোৱা এটো কোৱেশ্চনটো চোৱা এটা এবাৰ অলপ ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে এটো ইম্পৰ্টেন্ট বুলি মাৰ্ক কৰি থৈ দিবা এটো ইম্পৰ্টেন্ট চোৱা কোৱেশ্চনটো প্ৰথমে কোৱেশ্চনটো বুজা কোৱেশ্চনটো আমাক কি কৈছে যে যদি x স্কয়াৰ প্লাস px প্লাস q আৰু x স্কয়াৰ প্লাস mx প্লাস n বহুপদ দুটাৰ x প্লাস a এটা সাধাৰণ উৎপাদক তেন্তে প্ৰমাণ কৰা যে এটো সাধাৰণ উৎপাদক মানে কি কৈছে যে এই x প্লাস 1 টো কি হয় এই বহুপদটোৰ এটা উৎপাদক আৰু এই বহুপদটোৰ এটা উৎপাদক ঠিক আছে তো আমাক প্রুফ কৰিব কি দিছে বা প্ৰমাণ কৰিব দিছে যে a n - q ডিভাইডেড বাই p - m ঠিক আছে এখিনি কোৱেশ্চনটো বুজি পালা এটা কোৱেশ্চনটো আমি কেনে কৰিম চোৱা প্ৰথমতে ধৰি ললো px ধৰি লোৱা px x স্কয়াৰ প্লাস px প্লাস q ঠিক আছে আৰু এটা ধৰি লও আৰু gx x স্কয়াৰ প্লাস mx প্লাস n দিয়া আছে তো gx ধৰি ললো এটা আমাক কি কৈছে চোৱাচোন বহুপদ দুটাৰ x প্লাস a এটা সাধাৰণ উৎপাদক x প্লাস a সাধাৰণ উৎপাদক মানে কি এ pa ইয়াত pa হ'ব 0 বা pa নহয় চোৱা pa কিয় নহয় সো প্ৰথমে আমাক কি আছে x + 1 টো সাধাৰণ উৎপাদক বুলি কৈছে ন x + 1 হলে কি কৰিব প্ৰথমতে x + 1 = 0 বুলি লৈ লবা লৈ ললে ইয়াৰ পৰা x = কিমান পাবা x = -1 তাৰ মানে ইয়াত কাৰ ভ্যালু লব লাগিব p - এৰ ভ্যালুটো হ'ব 0 আৰু ইয়াটো কি হ'ব চোৱা ইয়াটো g - এৰ ভ্যালুটো কিমান হৈ যাব 0 বুজি পালা এই দুটা কাৰণ আমি কি ব্যৱহাৰ কৰিছো উৎপাদক উপপাদ্য ব্যৱহাৰ কৰিলে কি হ'ব যদি x - a টো px ৰ এটা উৎপাদক হয় তেতিয়া হলে p a = কিমান পাম আমি p a = 0 তো এটো ব্যৱহাৰ কৰি আমি এখিনি 0 পাব লাগিব এটা আমি ভ্যালু দুটা উলাই লও ভ্যালু দুটা উলালে কিমান হ'ব চোৱা এটা p - এৰ ভ্যালুটো চোৱাচোন কিমান হ'ব x স্কয়াৰৰ জাগাত কি বহি যাব x স্কয়াৰৰ জাগাত বহিব -a স্কয়াৰ ঠিক আছে তাহত এটা হ'ব প্লাস p আৰু x ৰ জাগাত -a তাৰপিছত প্লাস q = 0 এখিনি বুজি পালা তো এখিনি এবাৰ প্ৰথম সিম্পলিফাই কৰি লও সিম্পলিফাই কৰিলে কি হ'ব চাচোন ইটো হ'ব x স্কয়াৰ - pa প্লাস q = 0 আৰু এটো কি হ'ব এটো x স্কয়াৰত কিমান পাম -a স্কয়াৰ প্লাস m into -a plus n = 0 তো এটো কইলে কিমান পাম a স্কয়াৰ - ma plus n = 0 ঠিক আছে এটো দিয়া আমাৰ ইকুৱেশন নম্বৰ 1 আৰু এটো দিব আমি ইকুৱেশন নম্বৰ 2 ঠিক আছে এটা চোৱাচোন আমাক কোৱেশ্চনটো কি কৈছে যে যদি ইমান আৰু ইমান বহুপদ দুটাৰ x + 1 এটা সাধাৰণ উৎপাদক বুলি কৈছে সাধাৰণ উৎপাদক মানে কি x + 1 টো ইয়াৰো এটা উৎপাদক তো তাৰ মানে কি হ'ব
এই ইয়াৰ পৰা আমি এনেকৈ লিখিব পাৰিম ন p মাইনাছ a ইকুৱেল টু g মাইনাছ a হ'ব লাগিব ন কাৰণ কিয় দুটাৰে যেতিয়া ভেলুটো ওলাম ভেলুটো আমি উৎপাদক যেহেতু দুটাৰে ভেলুটো কিমান পাম 0 0 0 0 মানে কি ইটো ইকুৱেল টু 0 ইটো ইকুৱেল টু 0 তো আমি কি ক'ব পাৰোঁ যে p মাইনাছ 1 আৰু g মাইনাছ a দুটা ভেলুটো সমান কাৰণ দুটাৰে কি হয় দুটা বহুপদৰে x + 1 টো এটা সাধাৰণ উৎপাদক তো ইয়াৰ পৰা আমি কি লিখিম চোৱা ইয়াৰ পৰা আমি কি লিখিম যে এই a স্কয়াৰ মাইনাছ pa প্লাছ q ইকুৱেল টু কিমান লিখিব পাৰিম a স্কয়াৰ মাইনাছ ma প্লাছ n কাৰণ p মাইনাছ a আৰু g মাইনাছ a টো সমান হয় কিয় সমান হয় x প্লাছ a টো দুটা বহুপদৰে সাধাৰণ উৎপাদক আমাক কোৱেশ্চনতে দিয়া আছে হেতু কাৰণে আমি দুটা আমি ইকুৱেল বুলি লিখি ললো ঠিক আছে তো এটা চাও এটো স্কয়াৰ কাটি যাব তো বাছিব কিমান ইয়াত বাছিলে মাইনাছ pa প্লাছ q আৰু ইয়াত কিমান বাছিব চোৱা ইয়াত বাছিব মাইনাছ ma প্লাছ n তো দুটাৰে চোৱাচোন কি কৰিম a থাকা টাৰ্ম দুটা আমি এফালে লৈ আহো a থাকা টাৰ্ম দুটা এফালে লৈ আহিলে কি হ'ব মাইনাছ pa প্লাছ ma ইকুৱেল টু n মাইনাছ q এই পাৰ্টটো বুজিব লাগে ইয়ালে আমাক প্ৰুফ কৰিব দিছে যে a ৰ ভ্যালুটো ওলাব লাগে তা a ৰ ভ্যালুটো ওলাবৰ কাৰণে কি কৰিম দুটাৰ পৰা কি কমন আহিব চোৱাচোন a টো ওলাই লব পাৰো a টো ওলাই ললে কি হ'ব চোৱা মই এখিনি কৰিছো a টো যেতিয়া ওলাই লম দুটাৰ পৰা a টো ওলাই আনিলে কি হ'ব চোৱাচোন a টো বাহিৰত ওলাই আহিল তো বাছিব কিমান m মাইনাছ p তো বাছিল কিমান m মাইনাছ p ইকুৱেল টু কিমান হ'ব n minus q equal to n minus q তো ইয়াৰ পৰা m is equal to কিমান পাম চাওচোন সৰি a is equal to কিমান পাম a is equal to পালো n minus q divided by m minus p ঠিক আছে ইয়াত কত সাইন তো ইয়াত p minus m দি আছে আমি m minus p হল কত সাইনৰ হে আছে নেকি ৰবা দেই চাই লও মই এবাৰ minus a square তো এখিনি ঠিক আছে তো a ইকুয়াল কিমান পালো আমি a ইকুয়াল পালো n minus q divided by m minus p কিন্তু আমাক কি লাগে n minus q by p minus m কইলে কি হ'ব ইয়াৰ পৰা আমি এটা মাইনাস এটা কমন লৈ আহিব পাৰো তো মাইনাস এটা কমন লৈ আহিলে কি হৈ যাব এই মাইনাসটো আগত আহি যাব তো মাইনাস মানে মাইনাস a ইকুয়াল টু কিমান পাম n minus q divided by m minus p ঠিক আছে বুজি পালা এটো তো নেক্সট কি আছে উৎপাদক বিশ্লেষণ কৰা কাৰ যেতিয়া আমি এতিয়ালে আমি অলপ আগলে কি চাইছিলো চাচোন কাৰ যিবোৰ উৎপাদক বিশ্লেষণ কৰি আছিল তাৰ সৰ্বোচ্চ ঘাত কিমান আছিল সৰ্বোচ্চ ঘাত সবতে কিমান আছিল 2 আছিল ন সবতে সৰ্বোচ্চ ঘাত 2 আছে কিন্তু এই এতিয়া যেতিয়া কোৱেশ্চন গিটা দিয়া আছে ইগিটাৰ সৰ্বোচ্চ ঘাত চাচোন ইগিটাৰ সৰ্বোচ্চ ঘাত কিমান দিয়া আছে সবতে ইয়াত সৰ্বোচ্চ ঘাত সবতে দিয়া আছে 3 সবতে সৰ্বোচ্চ ঘাত 3 তো এনেকুৱা টাইপৰ কোৱেশ্চন বোৰ আমি কেনেদৰে উৎপাদক বিশ্লেষণ কৰিম এটো কেতিয়া শিকিম আমি নেক্সট ক্লাছত এনেকুৱা টাইপবোৰ কোৱেশ্চন বোৰৰ উৎপাদক বিশ্লেষণ কেনেকৈ কৰে হেখিনি শিকিম ঠিক আছে আজি শিকোৱানি বুজি পালা তোমালোকে তো ঠিক আছিল আজিলে ইমানে আছিল আশা কৰো তোমালোকে ক্লাসটো ভাল পালা যদি হে ক্লাসটো ভাল পালা কি কৰিবা তুমি লগৰবোৰৰ লগত তোমালোকৰ ক্লাসটো শেয়াৰ কৰি দিবা আৰু এটা এটা সবে কি কৰিবা ক্লাসটোত লাইক কৰি দিবা যদি কিবা বুজি পোৱা নাই ক্লাসটোত তেতিয়া হলে কমেন্ট সেকশনত যাই কিনে যিখিনি বুজি পোৱা নাই সেইখিনি কমেন্ট সেকশনত যাই জনাই দিবা তেতিয়া মই কি কৰিব পাৰিম নেক্সট ক্লাসত যিখিনি তোমালোকৰ ডাউট আছে আমি ডাউটখিনি আকৌ এবাৰ ডিসকাস কৰিব পাৰিম ঠিক আছে তো আজি ক্লাসটো ইমানতে আছিল ধন্যবাদ